মাত্ৰ ৩৬ বছৰ বয়সত নিজৰ ঘৰ নিজৰ পৰিয়াল সকলোখিনি এৰি তেখেত মানে স্বৰ্গগামী হৈছে। আচলতে গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম। আমি লিগাঙৰ দিনাখন গোটেই অনুষ্ঠানবিলাক কৰি মেলি ৰাতিপুৱা গোটেই ৰাতি থাকি ৰাতিপুৱা আপোনাৰ ৪ বজালৈকে একেলগে আছিলোঁ। চাবচোন আপোনালোকৰ জেগাতে হওক বা আমাৰ জেগাতে হওক, এই ভাল মানুহৰ বয়সটো কম। এই গতিকে আমাৰ ইয়াতে গোটেই প্ৰগ্ৰেমটো চলি আছিলে। এইখনেই হ'ল সেই ফিল্ড, সেই গাঁওখনৰ, আৰু ইয়াতে তেখেত বিকু দাপাক ডাঙৰীয়া একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। খবৰ মানে বেয়া খবৰ আজি আপোনালোকৰ মাজত আহিছোঁ। কথাটো হ'ল কি, আমাৰ গোলাঘাটৰ গাহৰি পালক সন্থাৰ সভাপতি ডাঙৰীয়া আজি দুদিনৰ আগত তেখেতৰ মানে দিহৰ সংসাৰ ত্যাগ কৰিছে। খুব দুখৰ খবৰ। আচলতে তেখেত এজন খুব এক্টিভ আছিলে আমাৰ, গতিকে আজি সকলোখিনি আপোনালোকক দেখুৱাম। তেখেতৰ ঘৰত আমি বৰ্তমান আহি আছোঁ। এফালে আছে আমাৰ ভূপেন গগৈ ডাঙৰীয়া, এফালে আমাৰ শিৱদা আছে, এফালে আমাৰ আছে নৱজ্যোতি শইকীয়া দা। গতিকে আমি আৰু যোৰহাটৰ পৰাও আমাৰ কেইজনমান সন্থাৰ ফালৰ পৰা আহিছে, আৰু গোলাঘাটৰ পৰা আমি কেইবাজনো আহিছোঁ। গতিকে আজি তেখেতৰ মৃতকৰ ঘৰত যিহেতু আমি বৰ্তমান আহি আছোঁ। সিদিনাখন মই গোলাঘাট টাউনৰ পৰা গৈ আছিলোঁ। গৈ থকাৰ অৱস্থাত মোক আমাৰ চিন্তু গগৈদাই ফোন কৰিলে যে আচলতে তেখেত বিকু দাপাক তেখেতৰ নাম। গতিকে বিকু দাপাকৰ বোলে মৃত্যু হৈছে, তেনেকুৱা এটা খবৰ অকস্মাত মানে মই গোলাঘাটৰ পৰা গৈ থকাৰ অৱস্থাত মই যিটো খবৰটো পালোঁ, আৰু আচলতে মই ভাবিব পৰা নাছিলোঁ যে এনেকুৱা এটা খবৰ এই মুহূৰ্তত আহিব। গতিকে সেই খবৰটোৱে আমাৰ সকলোকে সদৌ মানে অসমৰ গাহৰি পালকক আচলতে অলপ দুখ লগা এটা খবৰ। আৰু অকস্মাত ৰাতিপুৱা ৪টা বজাত যিজন মানুহ শুইছে, শোৱাৰ পাতিতে তেখেত মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে খুব তেনেকৈও যে মানুহ মৃত্যুমুখত পৰিব পাৰে, গতিকে সকলোখিনি দেখুৱাম, আপোনালোক কৈ আছোঁ। এই গতিকে আমাৰ ইয়ালৈ সন্থাৰ ফালৰ পৰা বন্ধুবৰ্গ হৈ আমাক সকলোকে ঘৰৰ পৰিয়ালক দেখা এটা দিবলৈ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছে সন্থাৰ হৈ, আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছে, তথা কেন্দ্ৰীয় সমিতিৰ পৰা আহিছে। গতিকে পৰিয়ালৰ হৈ মই সকলো সন্থাৰ বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে বৰ দুখৰ দিন, যি আমাৰ আজি প্ৰায় 4 বছৰ আগতে গঠন হোৱা সদৌ অসম গাহৰি পালক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তেখেতৰ যিদিনাখন আমাৰ মাজতে এৰি গৈছে, সেইদিনাখনলৈকে তেখেত সভাপতি হিচাপে আছিল মাননীয় বিকু দাপাক ডাঙৰীয়া। তেখেতৰ আজি আমাৰ মাজত নাই। তাৰ কাৰণে আমি গোলাঘাট জিলাৰ সভাপতি সম্পাদক, কাৰ্যকৰী সম্পাদক, সভাপতিকে ধৰি আমাৰ যিসকল ব্যক্তি আছিল, লগতে সুদূৰ যোৰহাট জিলাৰ সভাপতি সম্পাদককে ধৰি আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তেখেতৰ এই গৃহত আমি এষাৰ মাত দিম বুলি আমি আহিলোঁ। মাত্ৰ ৩৬ বছৰ বয়সত নিজৰ ঘৰ নিজৰ পৰিয়াল সকলোখিনি এৰি তেখেত মানে স্বৰ্গগামী হৈছে। আচলতে গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাম। আচলতে মোৰ লগত কৃষ্ণ নৰ আছে বন্ধু। কৃষ্ণ নৰৰ মুখেদি গোটেই সবিশেষ জানিব অকণমান চেষ্টা কৰিম। আমাৰ মিচিং মানুহৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ বতৰ আছিলে। এই আলি আই লৃগাঙৰ প্ৰস্তুতিৰ কাৰণে প্ৰায় এমাহজোৰা আমাৰ মৃত বিকু দাপাকৰ যি কষ্ট, এই কষ্ট কৰাৰ ফলত লগতে তেখেতৰ এই কষ্টৰ ফলত আৰু দিনে নিশাই লাগি থকাৰ কাৰণে স্বাস্থ্যৰ অৱনতি এটা হৈছিলে। এই স্বাস্থ্যৰ অৱনতি ঘটি আমি লিগাঙৰ দিনাখন গোটেই অনুষ্ঠানবিলাক কৰি মেলি ৰাতিপুৱা গোটেই ৰাতি থাকি ৰাতিপুৱা আপোনাৰ ৪ বজালৈকে একেলগে আছিলোঁ। ৪ বজাৰ ভিতৰত মই নিজে আছোঁ, লগতে মোৰ হৰিভকত আছিলে আৰু এজন আছিলে। আমি তিনিজনে তেখেতক ঘৰত সোমোৱাই থৈ আহিছোঁ। তেখেত মানে অকল আমাৰ ইয়াত এই অঞ্চলৰ লিগাং বুলি নহয়, বিভিন্ন ধৰণৰ সামাজিক কামত হওক বা শৈক্ষিকভাৱে হওক বা সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে তেখেত এজন আমাৰ এই অঞ্চলৰ সম্পদ বুলি ক'ব লাগিব। কিন্তু এতিয়া মানে তেখেতৰ এতিয়া ক'বলৈ ভাষা নোহোৱা নিচিনা হৈছে তেখেত হেৰাই যোৱাৰ পিছত। যি দেখিছোঁ আমি ভৱিষ্যতত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ নিচিনা আকৌ এজন যাতে
পুনৰ জন্ম হওক। প্ৰথম তেখেত আছিলে শিক্ষকতা কৰি, শিক্ষকতাত আপোনাৰ হেডমাষ্টাৰ কৰি হেডমাষ্টাৰ হেৰিত কৰি আছিলে, ধুবুৰীত কৰি আছিলে। কিন্তু ডিষ্টেঞ্চৰ কাৰণে, বিশেষকৈ অহা যোৱাত অসুবিধা হোৱাৰ কাৰণে তেখেত আকৌ বেলেগ এটা চাকৰি এপ্লাই কৰি পিছৰ পৰত আকৌ পাইছিলে। এই শিক্ষকতা হেৰিটো ৰিজাইন দি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কৰি আছিলেগৈ। আৰু মই এটা কথা ভাবোঁ যে যিখিনি আমাৰ ভাল মানুহ আচলতে চাবচোন, আপোনালোকৰ জেগাতে হওক বা আমাৰ জেগাতে হওক, এই ভাল মানুহৰ বয়সটো কম। তেখেত আচলতে অকল সামাজিকভাৱেই নহয়, আমাৰ চব ক্ষেত্ৰতে তেখেত আগবঢ়োৱা আছিলে। আৰু আমাৰ গোলাঘাট জিলা গাহৰি পালক সন্থাৰ লগত তেখেত বহুত ওতঃপ্ৰোতভাৱে জড়িত। মই আচলতে তেখেতক পাৰ্চনেলি আমাৰ সন্থা জন্ম নোহোৱাৰ আগৰ পৰা তেখেতৰ লগত মই চিনি পাওঁ। আচলতে প্ৰত্যেকটো ক্ষেত্ৰত আগবঢ়া এজন ব্যক্তি আছিলে। মাত্ৰ ৩৬ বছৰ বয়সত তেখেতে নিজৰ পৰিয়াল, নিজৰ ছোৱালী, মাক দেউতাকক এৰি ৰাতিপুৱা প্ৰগ্ৰেম শেষ কৰি 4টা বজাত বন্ধু কৃষ্ণহেঁতে শুৱাই থৈ যোৱাৰ পাছত 7-8টামান বজাত অলৰেডি গম পাইছে যে তেখেত বিচনাত মানে শুই থকা অৱস্থাতে তেনেকুৱা এটা ঘটনা ঘটিছে। গতিকে কিমান দুৰ্ভাগ্যজনক চাওক। ইয়াতে গোটেই প্ৰগ্ৰেমটো চলি আছিলে। এইখনেই হ'ল সেই ফিল্ড, সেই গাঁওখনৰ। আৰু ইয়াতে তেখেত বিকু দাপাক ডাঙৰীয়া একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু ৰাতি ইয়াতে ঠিক 4টা বজালৈকে বা 4টা বজাৰ আগলৈকে ইয়াতে উপস্থিত আছিলে, নিজে সকলোখিনি পৰিৱেশ মানে ইয়াতে কণ্ট্ৰল কৰি আছিলে। আৰু আমি আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাব চেষ্টা কৰিছোঁ। তেখেতে মানে ষ্টেজত অলৰেডি তেখেতে নৃত্যও পৰিৱেশন কৰি আছে। আৰু এই অনুষ্ঠানটোৰ কাৰণেই তেখেতে যথেষ্টখিনি কষ্ট ইয়াতে ত্যাগ স্বীকাৰ কৰিছিলে। গতিকে এই অনুষ্ঠানটো তেখেতৰ লাষ্ট অনুষ্ঠান। আৰু আচলতে মানুহজন একদম সামাজিক আছিলে, সকলো অনুষ্ঠানৰ লগত যিহেতু জড়িত আছিলে। এয়াই হ'ল সেই পৰিৱেশ। মই যোৰহাটৰ পৰা আহিছিলোঁ। যোৰহাটৰ পৰা 6জন আহিছে আৰু আজি আমি গোলাঘাটৰ পৰা 9জন আহিছোঁ তেখেতৰ ঘৰত। আৰু অনাগত দিনত আমি আকৌ আহিম তেখেতৰ ঘৰত। আচলতে তেখেতৰ বাকীখিনি কামো আমাৰ বাকী আছে। আৰু সন্থাৰ ফালৰ পৰা কিবা তেখেতৰ কাৰণে আমি অকণমান কৰিব পাৰি নেকি, সেইটো আমি অকণমান চেষ্টা কৰি আছোঁ। তেখেতে আজি 2টা বছৰ অধিককাল তেখেতে আমাৰ গোলাঘাট গাহৰি পালক সন্থাৰ সভাপতি হিচাপে দায়িত্ব লৈ আছিলে। আৰু তেখেতৰ মানে যি মৃত্যুৱে আমাৰ গোলাঘাট গাহৰি পালক সন্থাকে নহয়, সদৌ অসম গাহৰি পালক সন্থাৰ মনত বহুত আমি আঘাত পাইছোঁ। আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যেতিয়া সন্ধ্যা খবৰটো পাইছোঁ, দুখত মানে ভাগি পৰা নিচিনা লাগিছে। হয়, কাৰণ সদৌ অসম গাহৰি পালক সন্থা জন্ম লগ্নৰ পৰাই মৃত্যু পৰ্যন্ত সম্পূৰ্ণ সময় দি যোৱা মানে আমাৰ গোলাঘাটৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছিলে তেখেতে। গোলাঘাট জিলা গাহৰি পালকৰ সভাপতি আছিলে। সেই মানুহজনক একদম নিজৰ পৰিয়ালৰ এজন সদস্যই হেৰুৱা নিচিনা মোৰ অনুভৱ হৈছিলে। আনৰ কি হৈছে মই নাজানো, মোৰ ক্ষেত্ৰত কিন্তু মই সেইটো অনুভৱ হৈছিলে দেই। আচলতে মানুহ জন্ম হ'লে মৃত্যু হ'ব, এইটো খাটাং। জীয়াই থকাৰ সময়টোত আমি কিছুমান ভাল কাম কৰিলে এনেধৰণৰ মৃত্যুৰ পাছতো 2-এজন মানুহে দুখ কৰাৰ এটা মানে বাট আমি মুকলি কৰি থৈ যাব লাগে বুলি আমি কওঁ। কাৰণ আমি প্ৰত্যেকেই মৰিব লাগিব। আজি 36 বছৰ বয়সত তেখেতে কৈছে প্ৰত্যেকেই আমি জন্ম হ'লে মানে মৃত্যু হ'বই লাগিব, সেইটো চিৰন্তন সত্য। কিন্তু এনেকুৱা কিছুমান মৃত্যুৱে আমাক কেতিয়াবা অকণমান দুখো দি যায়। আৰু মানুহৰ জীৱনত প্ৰকৃততে একোৱেই নাই, কোনদিনা কাৰ কেতিয়া কি হৈ যাব কোনেও নাজানে। মই বহুত কিছু এনেকুৱা খবৰ পাইছোঁ যি শুই থকাৰ অৱস্থাতে কিন্তু মৃত্যুক সাৱটি লৈছে। আমাৰ ঘৰৰ ওচৰতো তেনেকুৱা ঘটনা ঘটিছে। আৰু আজিকালি সঘনাই এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ লৈছে। গতিকে এইখিনিয়ে আজি তেখেতক অকণমান আমি আহিলোঁ তেখেতৰ পৰিয়ালত। আচলতে ভবা নাছিলোঁ যে এনেধৰণে তেখেতৰ পৰিয়ালত আমি আহিব লাগিব কোনোবা এদিন। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু ধন্যবাদ।